নমস্কাৰ দেখাবলৈ গৈ আছো কলাগুৰুৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰ জীয়াভৰি নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ হোৱা চকীঘাট দলঙৰ ওপৰেদি আমি যাত্ৰা কৰিছিলোঁ তেজপুৰ অভিমুখে চাম বুলি বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰ এই ঠাইখিনিয়ে যিমানখিনি প্ৰচাৰ পাব লাগিছিল এই বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰখন যিমানখিনি অসমৰ মানুহে দেখিব লাগিছিল হয়তো আজিলৈকে দেখা নাই প্ৰচাৰৰ অভাৱত চাব খুব ধুনীয়া ঠাই তেজপুৰ মূল চহৰৰ পৰা 2-3 কিলোমিটাৰ মানৰ ভিতৰতে অৱস্থিত নিৰিবিলি ঠাইত এই বিষ্ণু ৰাভাৰ সমাধিস্থলখন খুব আটোমটোকাৰিকৈ বনোৱা এইপাৰে আছে বিশাল ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ পৰা স্পষ্টভাৱে দেখা পোৱা গৈছিল কলীয়া ভোমোৰা সেতুখন আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে এই ঠাইতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল এয়া হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল মই আপোনালোকক গোটেই সমাধি ক্ষেত্ৰখন সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম চাই থাকিব মোৰ ইউটিউব চেনেল আছাম সেতু এখন সেতু মোৰ পৰা আপোনালৈ শদিয়াৰ পৰা ধুবুৰীলৈ ইয়াতে লিখা আছে সমন্বয় ক্ষেত্ৰ গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল খুব সুন্দৰকৈ নিৰ্মাণ কৰি থৈছে ইয়াতে গোটেই সমাধি ক্ষেত্ৰখন ইয়াতে লিখা আছে তেওঁৰ মৃত্যু হৈছিল 20 জুন তাৰিখে 1969 চনত সমাধি ক্ষেত্ৰখনৰ ঠায়ে ঠায়ে দেখা পোৱা গৈছিল বিষ্ণু ৰাভাদেৱৰ সেই যাওঁতি যুগীয়া গীতসমূহ বিষ্ণু ৰাভা বুলি ক'লে এজন সংগ্ৰামী সত্তা এজন নাট্যকাৰ এজন গল্পকাৰ এজন সুৰকাৰ এজন নিবন্ধকাৰ এজন পৰিচালক এজন সুদক্ষ অভিনেতা এজন সুদক্ষ গায়ক এজন সুদক্ষ নৃত্যশিল্পী এই অসীম গুণেৰে সমৃদ্ধ আছিল বিষ্ণুপ্ৰসাদ ৰাভা এই বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে তেতিয়া ঢাকা বাংলাদেশৰ ঢাকা তেতিয়া বাংলাদেশখন ভাৰতৰ অন্তৰ্ভুক্ত আছিল ধুনীয়াকৈ তেখেতৰ সুযোগ্য পুত্ৰ সমাধি ক্ষেত্ৰখন সুন্দৰকৈ নিৰ্মাণ কৰিছিল পিছত যদিও অসম চৰকাৰৰ ফালৰ পৰা ইয়াত আৰু কিছুমান কাম কাজ ইয়াত সম্পন্ন কৰা হৈছিল আপোনালোকে য'তে ত'তে দেখিবলৈ পাব ইয়াৰ যিখিনি ৱাল আছে বা বিভিন্ন ঠাইত ৰাভাদেৱৰ সেই গীতসমূহৰ কিছুমান কলি ইয়াত লিখি থোৱা হৈছে যেনেকৈ লিখা আছে ভাং 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 লোহাৰ চিকলি ভাং এইটো এটা বিষ্ণু ৰাভাৰ গীত তেখেতে কৃষকসকলৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল বল বল কৃষক শক্তি দল বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল ইয়াত কৃষকক লৈ লিখিছিল এই গীতটি ইয়াতে কৃষকৰ গোটেই প্ৰতিমূৰ্তিসমূহ সুন্দৰকৈ ইয়াতে নিৰ্মাণ কৰি ৰাখিছে ইয়াতে সুন্দৰৰ পূজাৰী বিষ্ণু ৰাভাদেৱৰ এটি ৰোমান্টিক গীতৰ কলি ইয়াতে লিখা আছে নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব ঠিক তেনেকৈ নটৰাজ ভংগীৰ তলত লিখা আছে বিশ্বৰ চন্দে চন্দে সেই গীতটি আৰু এয়া হৈছে জয়মতীৰ প্ৰতিমূৰ্তি এনেকৈ সুন্দৰকৈ নিৰ্মাণ কৰি ৰাখিছে আৰু জয়মতীক লৈ তেওঁ লিখিছিল জয়া নাই এই যাওঁতি যুগীয়া গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই যিখিনি গীত ৰচনা কৰিছিল সেই গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয় আৰু এটা কথা আপোনালোকে হয়তো জানে যে জ্যোতিপ্ৰসাদ আগৰৱালাই যিখন প্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল জয়মতী সেই জয়মতী চিনেমাখনত সহযোগী নৃত্য পৰিচালক হিচাপে বিষ্ণু ৰাভাই তাতে কাম কৰিছিল সৰুকৈ এটা নামঘৰ আৰ্হিও ইয়াতে নিৰ্মাণ কৰি ৰাখিছে আপোনালোকে জানি আচৰিত হ'ব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন ছবি অংকন কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই খুব সাহসেৰে তেওঁ অংকন কৰিছিল শংকৰদেৱৰ সেই ছবিখনকে মূল আৰ্হি হিচাপে লৈ এতিয়াও শংকৰদেৱৰ ছবিসমূহ আঁকি থকা হয় ভাৰতৰ স্বাধীনতা আন্দোলনত বিষ্ণুপ্ৰসাদ ৰাভাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল যাৰ কাৰণে তেখেত ব্ৰিটিছৰ দোষত পৰিছিল তেওঁ এইখন ঠাইৰ পৰা সিখন ঠাইলৈ তেওঁ পলাই ফুৰিবলগীয়া অৱস্থা হৈছিল কেতিয়াবা তেওঁ এনেকৈ পলাই থকা অৱস্থাতেই যেতিয়া তেওঁ সুবিধা পাইছিল হাতত তেওঁ কাগজ কলম লৈ বহি গৈছিল তেতিয়া হয়তো তেওঁ কিছুমান গীত ৰচনা কৰিছিল কবিতা ৰচনা কৰিছিল নাটক বা প্ৰবন্ধ তেখেতে লিখিছিল সেই তেনেকৈ লিখি থকা অৱস্থাত হয়তো কিছুমান কাগজ ক'ৰবাত পৰি নিচিন্ন হৈ গ'ল যাৰ বাবে সেইবিলাক সংৰক্ষণ কৰাটো সম্ভৱ নহ'ল সেইকাৰণে হয়তো বহুখিনি মূল্যৱান গীত নিবন্ধ আদি অসমৰ হয়তো হেৰাই গ'ল সেইকাৰণে বিষ্ণু ৰাভাৰ লিখা
গীত কিমানটা আছে বুলি ক'লে তাৰ কোনো সঠিক উত্তৰ পোৱা নাযায়। বিষ্ণুপ্ৰসাদ ৰাভাৰ বাপেকৰ নাম আছিল গোপাল ৰাভা আৰু মাকৰ নাম আছিল গেঠি ৰাভা। প্ৰাথমিক শিক্ষা লাভ কৰিছিল ঢাকাত, হাইস্কুল শিক্ষা লাভ কৰিছিল তেজপুৰত আৰু তেওঁ কলেজীয়া শিক্ষা লাভ কৰিছিল কলিকতাত। 1909 চনৰ 31 জানুৱাৰীত জন্মগ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাই দুখনকৈ অসমীয়া বোলছবিত তেখেতে পৰিচালক আৰু অভিনেতা হিচাপে কাম কৰিছিল। এখন আছিল চিৰাজ আৰু এখন আছিল এৰাবাটৰ সুৰ। বাৰাণসীৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বিষ্ণু ৰাভাই তাতে তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু তেওঁৰ সেই নৃত্যত মুগ্ধ হৈ তেতিয়াৰ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। তেতিয়াৰ পৰাই বিষ্ণু ৰাভাক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি কোৱা হয়। ইয়াতে এটি সৰুকৈ ৰংগমঞ্চ নিৰ্মাণ কৰি ৰাখিছে। হয়তো বিষ্ণু ৰাভাৰ লগত জড়িত কিবা যে অনুষ্ঠান প্ৰতিষ্ঠান হয়, হয়তো ইয়াতে সেই ৰংগমঞ্চতে হয়তো সেই অনুষ্ঠান হৈ থাকে। বিষ্ণুপ্ৰসাদ ৰাভা মনে প্ৰাণে এজন অসমীয়া আছিল আৰু তেওঁ অসমীয়া জাতিটোৰ কাৰণে, অসমখনৰ কাৰণে, দেশৰ কাৰণে যিখিনি অৱদান আগবঢ়াই গ'ল সেইখিনি ভৱিষ্যত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মনত ৰাখিব। সেইকাৰণে 20 জুন যিদিনা বিষ্ণু ৰাভাৰ মৃত্যু হৈছিল, সেই 20 জুন তাৰিখটো প্ৰত্যেক বছৰে বিষ্ণু ৰাভা দিৱস বুলি পালন কৰি অহা হয়। তেওঁ এজন বিপ্লৱীও আছিল। তেখেতে প্ৰতিবাদ কৰিছিল অন্যায়ৰ বিৰুদ্ধে, অনীতিৰ বিৰুদ্ধে আৰু অসমতাৰ বিৰুদ্ধে। তেওঁৰ ধনী দুখীয়াৰ মাজত যি বিভেদ আছিল তেওঁ শেষ কৰিব বিচাৰিছিল। দেখিছে চাগৈ ইয়াত এটা আৰ্হি নিৰ্মাণ কৰি থৈছে যে এখন বিশ্বৰ ওপৰত, পৃথিৱীৰ ওপৰত এটা শান্তিৰ পাৰচৰাই বহি আছে। তেওঁ এখন শান্তিৰ পৃথিৱী গঢ়িব বিচাৰিছিল। পিছত 1969 চনৰ 20 জুন তাৰিখে বিষ্ণু ৰাভাদেৱে সমগ্ৰ দেশকে কন্দুৱাই, অসমবাসীক কন্দুৱাই শেষ নিশ্বাস তেওঁ ত্যাগ কৰিছিল। তেজপুৰতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁ পাকস্থলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু তেখেতে মৃত্যুৰ আগমুহূৰ্তত আপোনালোকে জানে হয়তো লিখি থৈ গৈছিল তেওঁৰ শেষ গীতটো, এয়ে মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান। অসমত খুব কম সংখ্যক অসমীয়া ওলাব যিসকলে হয়তো বিষ্ণু ৰাভাৰ নামটো শুনা নাই, কিন্তু এই সমাধি ক্ষেত্ৰখন দেখা মানুহ খুব তাকৰ। কাৰণ যিখিনি প্ৰচাৰ পাব লাগিছিল এই সমাধি ক্ষেত্ৰখনে সেইখিনি প্ৰচাৰ আচলতে আজিলৈকে পোৱা হোৱা নাই। মই বিচাৰিম যে মোৰ এই ভিডিঅ'ৰ জৰিয়তে অসমবাসী ৰাইজে এই সমাধি ক্ষেত্ৰখনৰ বিষয়ে জানক। ইয়ালৈ যেন পৰ্যটকসকল আহে এই সমাধি ক্ষেত্ৰখন চাবৰ কাৰণে, কাৰণ তেজপুৰ টাউনৰ পৰা 2-3 কিলোমিটাৰমান ভিতৰতে এই ঠাইখন অৱস্থিত। পাৰিলে চাবলৈ আহিব। বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰখন দেখুওৱাৰ সমান্তৰালভাৱে তেওঁৰ লগত জড়িত 2টিমান তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। যদি কিবা ভুল ত্ৰুটি হৈছে সদাশয় ৰাইজে আঙুলিয়াই দিব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পাই থাকোঁ। ধন্যবাদ। লগ পোৱাৰ আশাৰে জয় অসম।